আগন্তুক দুৰ্গা পূজা উপলক্ষে সুৰক্ষাৰ লগতে আমি কোভিড-19ৰ যিখিনি প্ৰট'কল আছে সেই গোটেইখিনি মানি পেলাই আমি ইতিমধ্যে গোটেই পূজা সমিতিসকলৰ লগত আমাৰ মিটিঙো হৈ গ'ল। আমি বিতং কি কৰিব লাগিব নালাগিব গোটেই কথাখিনি আমি ইতিমধ্যে তেখেতক কোৱা হ'ল আৰু তাৰপিছত আৰু এছঅপি আহিল আমাৰ। এটা থুলমূলকৈ মই কৈ দিছোঁ কি ধৰণৰ মুখ্য কথাখিনি মই কৈ দিছোঁ। যে প্ৰথম কথা হৈছে পেণ্ডেল মুকলি হ'ব লাগিব, সকলো ফালৰ পৰা মুকলি হ'ব লাগিব আৰু আহল বহল হ'ব লাগিব আৰু সাফিচিয়েণ্ট ভলণ্টিয়াৰ থাকিব লাগিব আৰু কোনো ধৰণৰ তাতে ভিৰ জমা হ'বলৈ দিয়া যাতে নহয়। কাৰণ মানুহ আহি পেলাই জমা হৈ নাথাকি পেলাই প্ৰতিমা চাই পেলাই ওলাই গুচি গ'ল, মানে তেনেকৈ কণ্টিনিউ ফ্ল' এটা যাতে হৈ থাকে সেই কথাটো কোৱা হৈছে। আৰু পূজা সমিতিৰ সকলো কৰ্মকৰ্তা, ভলণ্টিয়াৰ, পুৰোহিত সকলোৱে কোভিড ভেকচিনৰ অন্তত এটা ভেকচিন লোৱা হ'লেও চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। আৰু তেখেতসকলে পঞ্চমী আৰু একাদশীত তেওঁলোকে ৰেড টেষ্ট কোভিড-19ৰ টেষ্টটো কৰোৱাটো বাধ্যতামূলক। আৰু যিসকল ভক্ত আহিব পূজা মণ্ডপলৈ তেওঁলোকৰো কমপক্ষেও এটা হ'লেও ভেকচিন লোৱাৰ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। কোনো ধৰণৰ ভেকচিন নোলোৱা মানুহক পূজা সমিতিৰ যিটো এৰেঞ্জমেণ্ট তাতে ইনভলভ হ'বলৈ দিয়া নহ'ব আৰু পূজা পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। তাৰপিছত আৰু দৰকাৰী কথা এটা হ'ল, যেতিয়া পুষ্পাঞ্জলি হয় সাধাৰণতে আমি দেখোঁ যে পূজা সমিতিয়ে ফুলটো দিয়ে। এইবাৰ আমাৰ এটা নিৰ্দেশনা আহিছে যে ভক্তসকলে যাতে নিজৰ ঘৰৰ পৰাই ফুলটো আনে, যাতে পুষ্পাঞ্জলি দিয়াৰ সময়ত ভিৰ নহয়। তাৰপিছত যদি প্ৰসাদ দিয়া হয় তেতিয়াহ'লে শুকান প্ৰসাদ পেকেটত ভৰাই বান্ধি পেলাইহে দিয়াৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আৰু ৰাতিপুৱা আৰু গধূলি যেতিয়া পূজা আৰম্ভ হ'ব বা পূজা শেষ হ'ব তাৰ সেই দুটা সময়ত পেণ্ডেলটো আৰু ওচৰৰ জেগাখিনি যাতে চেনিটাইজ কৰা হয় সেই কথাটো কোৱা হৈছে। আৰু ৰাতি 9 বজাৰ লগে লগে যাতে সকলো ধৰণৰ যি অনুষ্ঠান আছে সকলো ধৰণৰ অনুষ্ঠান যাতে শেষ হয়। আৰু তাৰপিছত যিটো আমাৰ কাৰফিউ এক্সিষ্টিং কাৰফিউ আছে সেই কাৰফিউটো যি ধৰণে চলি আছে সেই ধৰণে থাকিব। আৰু কোনো ধৰণৰ মেলা বা কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি ইমান নাই। তাৰপিছত আৰু এটা কথা কোৱা হৈছে, যিটো প্ৰতিমা হ'ব, প্ৰতিমা যাতে খুব কম মানুহে দাঙি উলিয়াই আনিব পাৰে সেইকাৰণে প্ৰতিমাৰ যিটো ওজন আৰু যিটো আকাৰ সেইটো যাতে খুব কম মানুহে দাঙি আনিব পৰা ধৰণৰ হয়, যাতে আমি যেতিয়া বিসৰ্জন দিম বিসৰ্জনৰ সময়ত পূজা মণ্ডপৰ পৰা কোনো ধৰণৰ শোভাযাত্ৰা এলাও নাই। পূজা মণ্ডপৰ পৰা তেওঁলোকে চিধা ঘাটলৈ গৈ পেলাই যাতে প্ৰতিমা বিসৰ্জন দিব পাৰে। আৰু এটা কথা আছে যে এটা সময়ত এখন পূজা পেণ্ডেলত মেক্সিমাম 40গৰাকী লোকৰ উপস্থিতি এলাও কৰা হৈছে। মানুহ আহিব, মানুহ গৈ থাকিব, যাতে 40 জনৰ ওপৰত কোনো ধৰণৰ ভিৰ নহয় তাত। আৰু প্ৰত্যেকেই মাস্ক পৰিধান বাধ্যতামূলক আৰু 6 ফুটৰ দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। আৰু পূজা কমিটিসকলক কোৱা হৈছে তেওঁলোকৰ যাতে ছেপাৰেট এণ্ট্ৰি আৰু এক্সিট থাকিব আৰু মহিলা ভক্তৰ কাৰণে অন্য প্ৰৱেশ পথ আৰু প্ৰস্থান পথ থাকিব। আৰু যাতে মহিলা ভলণ্টিয়াৰো তেওঁলোকে দিয়ে, কাৰণ আমি দেখা পাওঁ যে যেতিয়া অকণমান ভিৰ লাগিব ধৰে তেতিয়া মহিলা ভক্তসকলৰ কাৰণে অকণমান অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে মহিলা ভলণ্টিয়াৰ দিয়াৰ কথাটো কোৱা হৈছে। আৰু তেওঁলোকে প্ৰৱেশ পথত চাবোন, পানী, চেনিটাইজাৰ আৰু মাস্ক, কোনোবা ভক্তই যদি ভুলতে মাস্কটো এৰি থৈ আহিছে যাতে কমিটিৰ ফালৰ পৰা মাস্ক এটা দিয়া হয় সেই কথাটো কোৱা হৈছে। আৰু পথৰ কাষত কোনো ধৰণৰ যাতে পেণ্ডেল নাসাজে, যাতে কোনো যান জঁটৰ সৃষ্টি নহয় সেই সম্পৰ্কেও অনুৰোধ কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ ভক্তপ্ৰাণ ৰাইজে এই গোটেই নিৰ্দেশনাখিনি মানি সুকলমে আগন্তুক শাৰদীয় দুৰ্গা পূজা আমি আটাই সুকলমে পাৰ কৰিব পাৰিম। আৰু কোনো ধৰণৰ আমাৰ যাতে অঘটন নঘটে, সেই সুৰক্ষাৰ ফালৰ পৰাই হওক, কোভিডৰ ফালৰ পৰাই হওক, সেইখিনি যাতে আমাৰ আটাই আমি মিলি পেলাই এই উৎসৱটি আমি পাৰ কৰিব পাৰোঁ তাৰ কাৰণে মই আশা কৰিছোঁ আৰু আটাইকে মই আহ্বান জনাইছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই এৰি থৈ গ'লোঁ, সেইটো হ'ল যে কোনো ধৰণৰ বলপূৰ্বক চান্দা আদায়। আৰু দেখা যায় যে কেতিয়াবা ৰাজপথৰ ওপৰত ৰাজপথ অৱৰোধ কৰি পেলাই চান্দা উঠায়। আমি এইবাৰ খুব সাংঘাতিক ধৰণে এই বস্তুটো চাম আৰু কোনেও যাতে এই ধৰণৰ কাম নকৰে। বলপূৰ্বক চান্দা আদায় আৰু পথ অৱৰোধ কৰি চান্দা আদায় কৰাটো যাতে কোনেও তাত ইনভলভ নহয়, আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে। আৰু এইখিনি যদি আমি আটাই মিলি পেলাই কৰি লওঁ তেতিয়াহ'লে আমি শাৰদীয় উৎসৱটি সুন্দৰভাৱে পাৰ কৰিব পাৰিম। আৰু সেয়ে মোৰ কামনা আৰু সকলো ৰাইজৰ প্ৰতি মোৰ অনুৰোধ থাকিলে। ধন্যবাদ।